মূল কথাটো হৈছে 26ৰ যে বিধানসভাৰ নিৰ্বাচন আছে সেই নিৰ্বাচন কেন্দ্ৰিক এটা প্ৰপাগাণ্ডা কৰি মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰি যাতে 26ৰ মজনত দখল কৰিব পাৰে তাৰ কাৰণে এটা এক্সাৰসাইজ আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে আপুনি যেটো কথা উল্লেখ কৰিছে যে শিৱসাগৰত মিয়া খেদা এটা অভিযান চলিছে সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তত সন্দেহযুক্ত বাংলাদেশী সজাই একাংশ মুছলমান সম্প্ৰদায়ৰ মানুহক উচ্ছেদ কৰিছে চৰকাৰী মাটি বেদখল কৰাৰ অভিযোগত এনেকুৱা ধৰণৰ কথা বতৰাবিলাক আপোনালোকে নিশ্চয় মন কৰিছে এতিয়া মূল কথাটো হৈছে আপোনালোকৰ যি সংবাদ মাধ্যম বিলাকেও এটা ভূমিকা গ্ৰহণ কৰিছে এই সময়ছোৱাত আজিটো আসলে কৰা উচিত নাছিলে যে একাংশ মানুহক যেতিয়া ভাৰতীয় মানুহক সন্দেহযুক্ত বুলি আপোনাৰ উচ্ছেদ কৰি থকা হৈছে এই কথাটো এই কাৰণে ক'বলগীয়া হৈছে যে বিজেপিয়ে নিজৰ স্বাৰ্থত তেওঁলোকৰ পলিটিক্যাল স্বাৰ্থত শব্দ ব্যৱহাৰ কৰিছে সংবাদ মাধ্যমে তাকে সত্য শুদ্ধ তাৰ বিচাৰ নকৰাকে এটা সন্দেহযুক্ত বাংলাদেশী বুলি সংবাদ মাধ্যমে কিয় প্ৰচাৰ কৰে কিন্তু দুৰ্ভাগ্যজনক কথা ভাৰতীয় নাগৰিকক যদি আপুনি সন্দেহযুক্ত বুলি কৈ থাকে তেতিয়া হলে আপোনালোকে বিজেপিৰ পক্ষত অৱস্থান কৰিছে তেওঁলোকেহে কৈছে এই কথাটো কিন্তু আপোনালোকে নিশ্চয় দেখিছে কথাবিলাকৰ গভীৰতালৈ যদি যায় তেতিয়া আপোনালোকে নিশ্চয় দেখা পাব যে সন্দেহযুক্ত বাংলাদেশী বুলি উচ্ছেদ কৰা হয় উজনি অসমৰ আমাৰ হিন্দু মানুহবিলাকৰ সমৰ্থন লাভ কৰে তাৰ পাছত আপোনালোকে চাব তেওঁলোকৰ উচ্ছেদ অভিযানৰ ফলস্বৰূপে তেওঁলোকৰ যি উচ্ছেদ অভিযান হৈছে সেই উচ্ছেদ অভিযানত যিবিলাক সন্দেহযুক্ত বাংলাদেশী বুলি কোৱা হৈছে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি আপোনাৰ 1,29,000 বিঘা মাটিত উচ্ছেদ অভিযান চলিছে আৰু 1,29,000 বিঘা মাটি কোনে কব্জা কৰিছিল কোনে দখল কৰিছিল সন্দেহযুক্ত বাংলাদেশী যদি হয় সেই লোকসকল তেনেহলে আজিৰ দিনটোলৈকে কিয় এজনকো বাংলাদেশলৈ পঠিয়াব পৰা নাই সন্দেহযুক্ত শব্দটোৱে আচলতে বিতৰ্কিত আৰু সন্দেহযুক্ত বস্তুটো কনফাৰ্মে নহয় আপোনালোকে নিশ্চয় এই কথা জানে সন্দেহ কৰা হৈছে আৰু এতিয়া মূল কথাটো হৈছে আপুনি 1 লাখ মানুহ সন্দেহ কৰিছে তাৰ এজনক কিয় বাংলাদেশলৈ বিতৰণ কৰিব নোৱাৰে বাংলাদেশলৈ কিয় পোৱাবগৈ নোৱাৰে মানে আপোনাৰ হিৰো নাটক বাংলাদেশত খেলা দূৰতাৰ আগত চিনাক্ত হৈছিল হোৱা নাই চিনাক্ত নাই হোৱা সেই কাৰণে মানে মই আপোনালোকৰ কথা যে কৈছো এটা সংবাদ মাধ্যম বা সামাজিক মাধ্যম আপোনালোক গণতন্ত্ৰ সেইকাৰণে আমি আহ্বান জনাম যে অন্তত অসমৰ এই সময়ছোৱাত এটা সাম্প্ৰতিক সময়ত আপোনালোকে নিশ্চয় দেখা পাইছে জাতিটোৰ এটা জটিল সন্ধিক্ষণৰ সময় বুলি ক'ব লাগিব যিটো সময়ত বিজেপি আৰএছএছ সাম্প্ৰদায়িক ৰাজনীতি কৰি অসমৰ মূল সমস্যাবিলাকৰ পৰা মানুহক আঁতৰাই আনি মানে এতিয়া তেওঁলোকে ফেইলাৰ হ'ল আপোনাৰ তেওঁলোকে এণ্টি ইনকামবেঞ্চিৰ কথা বতৰাবিলাক আছিলে মূল্যবৃদ্ধি ৰোধ কৰিব তেওঁলোকে নোৱাৰিলে আজিৰ দিনটোত আপোনালোকে নিশ্চয় মনত ৰাখিছে যে কেইটা 16 মে পাৰ হৈ গ'ল ঠিক নাই আপোনাৰ বিদেশী বহিষ্কাৰৰ কাৰণে যিখন চৰকাৰ আহিছিলে সেই চৰকাৰ বিদেশী এজনো বিতৰণ কৰিব নোৱাৰিলে আপোনাৰ বহুত কথা বতৰা আছে আজি তেওঁলোকে যেতিয়া দায়িত্ব লৈছিলে কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে আপোনাৰ 26 লাখ যি আপোনাৰ নিবনুৱা হৈছিল সেই সময়ত সেই নিবনুৱাৰ সংখ্যা আজি 40 লাখ পালেগে এইবিলাকত তেওঁলোকৰ কোনো কাম নাই আজি আপোনালোকে নিশ্চয় মন কৰে যে আন্দোলন যেতিয়া হৈছিল তেতিয়া তেওঁলোকে ক'লে যে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে অসম চুক্তিৰ 6 নং দফা আখৰে তেওঁলোকে ৰূপায়ণ কৰিব সেই কথা বতৰাবিলাক আজি ডাষ্টবিনত পেলাই থোৱা হৈছে বিদেশী স্বদেশী চিনাক্ত কৰাৰ যেটো মূল কথা আছিল যেটো জাতীয় স্বপ্ন অসমবাসী ৰাইজৰ এনআৰসি তেওঁলোকে ডাষ্টবিনত পেলাই থৈছে গতে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে বিজেপি চৰকাৰে কৰিবলগীয়া কাম কাজ কৰা নাই আৰু সেই কাৰণে এতিয়া আপোনাৰ এই উচ্ছেদ অভিযান কৰি মিয়াৰ বিৰুদ্ধে যেটো অৱস্থান কৰিছে হেতুকে তেওঁলোকে দেখুৱাই আছে বুলে জাতি বছৰৰ এটা অভিযান এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যে উচ্ছেদ অভিযান চলিছে মিয়াখেদা যে আন্দোলন চলিছে হেতু আসলে জাতিটো দুভাগ কৰা এটা অভিযান হে চলিছে জাতি বছৰৰ যেটো অভিযান জাতি বছৰৰ অভিযান নহয় বিজেপি বছৰৰ এটা অভিযান হ'ব পাৰে বিজেপি 26ত আপুনি নিৰ্বাচন জিকিব লাগে নহয় সেই কথা বতৰাবিলাক আহিব পাৰে এতিয়া আপোনালোকে নিশ্চয় মন কৰিব যে যিবিলাক মানুহক আসলতে লৈ তেওঁলোকে পলিটিক্যাল বেনিফিটৰ স্বাৰ্থত সন্দেহযুক্ত শব্দ যে লগাই দিছে সেই মানুহবিলাক তেওঁলোক আসলতে সঁচাকৈ সন্দেহযুক্ত হয় নে নহয় আৰু আমাৰ জাতীয় নায়কসকলে কি কয় তেওঁলোক সম্পৰ্কত আজি বিষ্ণুপ্ৰসাদ ৰাভা আজি জ্যোতিপ্ৰসাদ আগৰৱালা আজি অম্বিকাগিৰি ৰায় এই মহান মনীষীসকলে কি কয় আপোনাৰ যিবিলাকৰ কথা কৈ আছে প্ৰতিদিনে এটা কথা আপোনাৰ চৰ্চা হৈ থাকে অসমত যোৱাকালি লুৰিঞ্জিতে এটা কথা কৈছিলে প্ৰেছ মিটত যে মিয়াক বুলি কিয় ক'ব লাগে সাংবাদিকক তেওঁ উভতি ধৰিছে যে মিয়া বুলি কিয় ক'ব লাগে তেওঁলোক স্বদেশী বিদেশী হওক যদি বিদেশী বুলি কওক আৰু স্বদেশী বুলি কওক সিহঁতক কি ক'ব বিচাৰিছে মানে সেইটোৱে আপোনাৰ এনেকুৱা এটা পৰিৱেশ আহিছে সঁচাই সহ্যৰ বাহিৰত গুচি গৈছে কিন্তু আমি এনেকুৱা মানুহ নহয় যে লুৰিঞ্জিত গগৈৰ সম্ভৱ সেই কথাটো কেতিয়াও কোৱা নাই যে বিদেশীতে বিতৰণ হ'ব নালাগে এই কথা কোৱা নাই আমি সকলোৱে কিন্তু বিদেশী খেদাৰ পক্ষত 1971 চনৰ 25 মাৰ্চৰ পাছত যি ধৰ্মৰ মানুহে নাহক কিয় অসমত যিবিলাকে আসলতে এগ্ৰেছন চলাইছে যিবিলাকে আগ্ৰাসন কৰিছে যিবিলাকে অসমৰ মাটিত দখল কৰিছে সেই সকলোকে বিতৰণ কৰক আমি সকলোৱে সেই কথা কৈ আছো কিন্তু ডেডলাইন যেটো হৈছে অসমৰ জাতীয় সহমতত যেটো 1971 চনৰ 25 মাৰ্চৰ পাছত যি সকল বিদেশী অসমত আহিছে তেওঁলোক খেদিব লাগে চৰকাৰে সেই কামটো কিয় চৰকাৰে নকৰে এতিয়া
একাংশ মানুহক তেওঁলোকে আপোনাৰ সন্দেহযুক্ত লেভেলটো লগাই তেওঁলোকৰটো লাভ হৈ আছে তেওঁলোকে সন্দেহযুক্ত লেভেল লগাই এতিয়া আপোনাৰ কোনো চৰকাৰী কাম তেওঁলোকে কৰিব নোখোজে যিবিলাক কৰিবলগীয়া আজিৰ দিনটোত আপোনাৰ পথাৰত পানী যোগানৰ অভাৱত চিৰাল ফাট মেলিছে ধাননিবিলাকত আজি আপোনালোকে নিশ্চয় দেখিছে 100 কোটি টকা আপোনাৰ ইৰিগেশ্যনৰ নামত আবণ্টন হয় এইটো অশোক সিংঘালৰ এই বেপাৰী মন্ত্ৰীজনৰ পকেটত সোমাবগে এতিয়া পানী যোগানটো কৰিব নালাগে এটা মূল্য বৃদ্ধি ৰোধ কৰিব নালাগে এই মিয়াখেদা আন্দোলনৰ সময়ছোৱাত আপোনাৰ ধাৰা আটাইতকৈ কম দামী যেটো মিঠাতেল পাৰ লিটাৰ 50 টকা এসপ্তাহত বাঢ়ি গ'ল সেইবিলাকৰ বিৰুদ্ধে চৰকাৰ কি কৰিবলগীয়া আছে নাই নহয় এইবিলাক কৰিব নালাগে এতিয়া আপোনাৰ মিয়াক যদি আপুনি দেখুৱাই দিয়ে সন্মুখত আটাইতকৈ ডাঙৰ শত্ৰু বুলি তাৰ পাছত অসমত যিমান সমস্যা আপোনাক ক্লিয়াৰ কৰি থাকে সেই সমস্যাবিলাক আপোনাৰ মনৰ পৰা ডিলিট হৈ যায় এনেকুৱা ঘটনা ঘটিছে গতিকে এটা জাতিৰ জটিল সন্ধিক্ষণৰ সময়ত এই সময়ছোৱাত যে আপোনাৰ এতিয়া আমাৰ বিশিষ্ট ব্যক্তিসকলে আজি নগেন শইকীয়া ছাৰৰ পৰা আৰম্ভ কৰি আজি ডক্টৰ হিৰেণ গোহাঁই যিমান আসলে জনাশুনা মানুহ আছে তেওঁলোকক বাদেই দিলো এতিয়া নতুনখিনিক বাদ দিলো বাৰু এতিয়া তেওঁলোকে বিজেপি বিৰুদ্ধে অৱস্থান কৰি আছে বুলি কোনোবাই ক'ব পাৰে ইয়াৰ আগৰ কথাটো যদি কওঁ আমি আজি জাতিৰ কামদাৰী কোন জ্যোতিপ্ৰসাদ আগৰৱালা আজি জাতিটো কোনে আপোনাৰ গঢ়িছে আজি বিষ্ণুপ্ৰসাদ ৰাভা অম্বিকাগিৰি ৰায়চৌধুৰী তেওঁলোকে এই মানুহবিলাকক সন্দেহযুক্ত বাংলাদেশী বুলি কোৱা নাই তেওঁলোকক কৈছে যে যিবিলাক পমুৱা মুছলমান যিবিলাক আচলতে পূৰ্ববংগৰ পৰা আহিছে তেওঁলোককতো ন অসমীয়া বুলি কৈছে গতিকে এই মানুহখিনিক লৈ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিটো কৰি পানী ঘোলা কৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ কথা কোৱা কাৰণে মই কওঁ হিমন্ত বিশ্ব শৰ্মা কৈছিল যে যি ন পমুৱা মুছলমান বুলি কৈছে তেওঁলোকক গৌৰৱ গগৈয়ে কৈছিলে যে এইবিলাক আমাৰ হেৰি নহয় বিদেশী নহয় ন পমুৱা মুছলমান আৰু সেই কথাটো উত্তৰ দিছিলে হিমন্ত বিশ্ব শৰ্মাই যে আমি আমাৰ থকা জেগা নাই হেৰি গৌৰৱ গগৈ নিজৰ ঘৰত ৰাখক 1 নম্বৰ কথা 2 নম্বৰ কথা উজনি অসমলৈ যিটো এই আন্দোলন কৰিছে এতিয়া বিল আছে নাই বা অন্যান্য সংগঠনে তেওঁলোকৰ যিহেতু ইতিমধ্যে শিৱসাগৰত নাগৰিক সভা হৈ গ'ল সেই নাগৰিক সভাত প্ৰস্তাৱ লোৱা হ'ল যে বিদেশী বিতৰণ কৰিবই লাগিব কিন্তু য'তে মনে যাতে মানুহ আইন হাতত তুলি ল'ব নোৱাৰে বা যিটো পৰ্যায়ত গৈছিলে শেষত শিৱসাগৰত বা লাচি থানাৰ বিলাচী থানাৰ যি নেতা শৃংখল চলীয়া বা ৰন্তুমানী ফুকনে যিটো পৰিৱেশ দিছিলে অৱশেষত শিৱসাগৰত নাগৰিক সভা হোৱাৰ পিছত কিন্তু তেওঁক বিশ্ৰাম দিয়া বুলি ক'লে বিশ্ৰাম দিয়া বুলি ক'লে তেওঁ ক'লে মই নিজে বিশ্ৰাম লৈছোঁ কিন্তু নিৰ্দেশনা পত্ৰও দিলে কিন্তু এইবিলাক এটা সুকীয়া কথা কিন্তু তাৰে মাজতে কিন্তু হিমন্ত বিশ্ব শৰ্মা কৈছে যে এয়া অসম আন্দোলনৰ পিছত এটা সুবৰ্ণ সুযোগ ইয়াক বাধা দিব নালাগে যোনে বাধা তাৰ মহাপাপ হ'ব বা অভিশাপ দিব লাগে হিমন্ত বিশ্ব শৰ্মাৰ মহাপাপ হ'ব আপুনি কেইজন বাংলাদেশীক এতিয়ালৈকে খেদিলে আপোনাৰ চৰকাৰৰ দিনত এজনো বাংলাদেশীক খেদিব পৰা নাই কি কথা ক'বলৈ আহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইজন বাংলাদেশীক খেদিলে তাৰ হিচাপটো প্ৰথমতে দিলক এইবিলাক কথা কোৱাৰ আগত তেওঁ মানে এই নাটকবিলাক যে কৰি আছে আপোনালোকে যদি তথ্য চাই তেনেহলে আপোনালোকে দেখিব বিজেপি চৰকাৰ শাসনলৈ আহিছে আপোনাৰ 2016 চনত 2016 চনৰ পৰাই কিন্তু বিদেশী বিতৰণৰ প্ৰচেছটো লাহে লাহে কমি গৈছে এটা বিদেশী চিনাক্তও নকৰে বিতৰণৰ ব্যৱস্থাও নকৰে আমি সকলোৱে কৈছো ধৰ্মৰ ভিত্তিত নহয় বিদেশী এতিয়া হিন্দু মুছলিম খ্ৰীষ্টান জৈন পাৰ্চী তেনেকে বিভেদ কৰি বিদেশী চিনাক্তকৰণ নহয় সেইটো হিমন্ত বিশ্ব শৰ্মাই পানী ঘোলা কৰিবৰ কাৰণে কৰিব পাৰে কিন্তু সেইটো এগ্ৰি নকৰে ভাৰতীয় সংবিধানে এগ্ৰি নকৰে আপোনাক মুছলমান বুলি বিদেশী বুলি ক'ব তেওঁ পানী ঘোলা কৰিব পাৰে সেইটো এগ্ৰি নকৰে তেওঁ কৈ থাকিব আপোনাৰ অসমৰ ৰাইজে ভোট ল'ব পাৰে কিন্তু আপোনাক বাংলাদেশত থৈ আহিব নোৱাৰে আমি তাৰ বিৰুদ্ধে অৱস্থান কৰিছো আমি কৈছো বিদেশী খেদিব লাগে তেওঁলোকে বিদেশী নেখেদে বিদেশী সংস্থাপন দিব আজি আপোনালোকে নিশ্চয় দেখা পাইছে যিবিলাক হিন্দু বাংলাদেশীৰ এগেইনষ্টত আপোনাৰ এই বিদেশী ন্যায়াধিকৰণত আপোনাৰ ৬৯৫০০ জনৰ বিৰুদ্ধে আপোনাৰ গোচৰ চলি আছিল একেদিনে আপোনালোকে নিশ্চয় দেখা পালে তেওঁ সাৰ্কুলাৰ উলিয়াইছে নটিফিকেশন উলিয়াইছে আৰু অসমৰ গোটেই কেইখন জিলাৰ আয়ুক্ত আৰু আপোনাৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে যে সেইবিলাকৰ গোচৰবিলাক উঠাই দিব লাগে সেই গোচৰ নচলিব বুলি কৈছে তেওঁ বিদেশী অনা মানুহতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো সময়ত আপোনাৰ একেদিনাই আপোনাৰ ৬৯৫০০ জন বিদেশীতে অসমত সংস্থাপন কৰিলে সেই কথাটোক আমি ক'ব লাগিব নে নাই তেওঁ বিদেশী খেদিব কেইজন মুছলমান বিদেশী খেদিলে তাৰ হিচাপটো দিয়ক সেই কথাটো কৈছো কোনো কাৰণতে এনেকৈ অসমক ধ্বংস কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক আমি অনুমতি দিব নোৱাৰো তেওঁৰ নাটক বহুত হৈ গ'ল আমি খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ আমি কম কথা আপোনাৰ সেই নাটকবিলাক আমি দেখি আছো এই হিচাপটো দিয়ক আপুনি প্ৰথমতে অসমত কোনো কাৰণতে বিদেশী স্বদেশীৰ নামত এনেকুৱা ধৰণৰ নাটক বন্ধ কৰক কোনো কাৰণতে অসমক লৈ এনেকৈ আপুনি ৰাজনীতি কৰি থাকিব আমি মনে মনে বহি থাকিম সেইটো কেতিয়াও হ'ব নোৱাৰে আপুনি এটা কথা চাওক যে এটা সন্দেহযুক্ত বাংলাদেশী বুলি উচ্ছেদ কৰিছে সেই কথাটো বাৰম্বাৰ কম সন্দেহযুক্ত বাংলাদেশী হয় যদি কিয় বাংলাদেশলৈ আপুনি পঠিয়াব নোৱাৰে বাংলাদেশৰ লগত আপোনাৰ প্ৰত্যাপন চুক্তি হ'লনে আপুনি পুছবেক নীতিৰ জৰিয়তে বাংলাদেশ কেইটা খেদিলেও কি কথা ক'বলৈ আহে এনেকুৱা কথা আজি বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত কেন্দ্ৰত আপোনাৰ বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে তাৰ পাছত বাংলাদেশৰ লগত কোনো প্ৰত্যাপন চুক্তি হোৱা নাই যাৰ কাৰণে আজি বিদেশী খেদিব নোৱাৰে বিদেশী আনিবৰ কাৰণে যিখন চৰকাৰে আপোনাৰ প্ৰতি মুহূৰ্তত কাম কাজ কৰি আছে নাগৰিকত্ব সংশোধনী আইন অসমবাসী ৰাইজৰ বিৰুদ্ধে গৈ পাছ কৰিলে নে নাই আজি সেই নাগৰিকত্ব সংশোধনী আইন যাক আমি কা বুলি কৈছিলো কাৰ জৰিয়তে এতিয়া ৬৯৫০০ জন মানুহক নাগৰিকত্ব দিয়াৰ ব্যৱস্থাপনা কৰিছে সেই মানুহতে আপোনাৰ বিদেশী খেদিম বুলি ক'লে কোন বুবকে হেৰি কৰিব সমৰ্থন কৰিব এনেকুৱা কথা নহ'ব আৰু এটা কথা আমি ক'ব খোজো যে অসমৰ সকলো ৰাইজে আচলতে এটা কথা বিবেচনা কৰি চাওক এটা কথা আমি বিবেচনা কৰাৰ প্ৰয়োজন আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ ৰাইজক নচুৱাব খোজে তেনেকৈ নাচি যোৱাটো আমাৰ উচিত নহয়
তেনেকে কোৱাৰ ফলস্বৰূপে এতিয়া আমি যে মুখ্যমন্ত্ৰীৰ কথাবিলাকে সত্য শুদ্ধ বুলি মানি লৈছো তাৰ পৰিণতিত আজি আপোনাৰ গোটেই অসমখনৰ যিটো পৰিৱেশ সাম্প্ৰদায়িক দৃষ্টিকোণৰ ফালৰ পৰা আপোনালোকে যদি চাই এতিয়া অসমত দুভাগত বিভক্ত হৈছে মানুহ কিন্তু অসমৰ জাতীয় জীৱনৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা এতিয়া এই পমুৱা মুছলমান বিলাকক লৈ যি ধৰণে ৰাজনীতিটো তেওঁলোকে কৰিছে আপোনালোকে নিশ্চয় দেখিছে মই এটা কথা কৈছো যে পমুৱা মুছলমান হিন্দু মুছলমান সাম্প্ৰদায়িক ৰাজনীতি যদি কৰে আপুনি এই চৰকাৰখনে যদি কৰে তেনেহলে আমাৰ উন্নয়নমূলক কোনো কাম কাজ কৰিব নালাগে এই কথাটো আমি কৈছো এতিয়া আপোনালোকে এটা কথা চাব যে এই মানুহবিলাক যে এতিয়া 1 লাখ আপোনাৰ 29,000 বিঘা মাটি যে দখল কৰিলে বুলি কৈছে বেদখলকাৰী বুলি যে কৈছে সন্দেহযুক্ত বাংলাদেশে এই সময়ছোৱাত আপোনালোকে যদি চাই কিন্তু 4 লাখ আপোনাৰ 72,000 হেক্টৰ মাটি ব্ৰহ্মপুত্ৰত আপোনাৰ জাহ গৈছে এই কথাটো আমি ক'ব লাগিব না নাই হে ব্ৰহ্মপুত্ৰ পাৰে পাৰে থকা মানুহবিলাক ক'ত গ'ল হে কথাটো এতিয়া অসমৰ সংবাদ মাধ্যমতো প্ৰচাৰ নহয় 4 লাখ হেক্টৰ মানে কি গুৱাহাটী গোটেই গুৱাহাটী কামৰূপ মেট্ৰ জিলাত 4 লাখ হেক্টৰ ভূমি নাই 3 লাখ হেক্টৰ ভূমিহে আছে ইয়াত যে আপোনাৰ প্ৰায় 15-20 লাখ মানুহ যে আছে 15-20 লাখ মানুহ ক'ত গ'ল হে কথাবিলাক আছে এটা ব্ৰহ্মপুত্ৰত আপোনাৰ ব্ৰহ্মপুত্ৰই হওক বা আমাৰ যিবিলাক সুবনখিৰি নদী তাৰ পাৰত থকা মানুহবিলাকে এতিয়া বিভিন্ন চৰকাৰী মাটিত আপোনাৰ বসবাস কৰি আছে তাত কেৱল মুছলমানে আছে তেনেকুৱা নহয় বিভিন্ন ধৰ্মৰ মানুহ বসবাস কৰি আছে এতিয়া তেওঁলোকে সেইকাৰণে কৈছে আপোনালোকে নিশ্চয় দেখিবে উচ্ছেদ অভিযানটো যদি আপোনালোকে চাই এতিয়া যিবিলাকক সন্দেহযুক্ত বাংলাদেশী বুলি উচ্ছেদ কৰে প্ৰথম অভিযানটো তেওঁলোকে আৰম্ভ কৰিছিল আপোনাৰ কাজিৰঙাত আপোনালোকে যদি গুৱাহাটীৰ পৰা যায় তেতিয়াহলে আপোনাৰ লেফট সাইডে যিসকল মানুহ আছিল সেইবিলাক সন্দেহযুক্ত বাংলাদেশী সজাই উচ্ছেদ কৰিলে তাৰ পাছত আমি দেখিলো বৰ্তমান সময়ত প্ৰায় 22 কোটি টকা সেই মানুহবিলাক ক্ষতিপূৰণ দিলে সন্দেহযুক্ত বাংলাদেশী যদি হয় কেলে ক্ষতিপূৰণ দিলে তাৰ পাছত আপোনাৰ লেফট সাইডৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাইৱেটোৰ আপোনাৰ ৰাইট সাইডে এতিয়া সংস্থাপন হৈ আছে মই নিজে গৈ আহিছো তাত কি আপুনি বাংলাদেশীৰ কথা ক'বলৈ আহে সেইজন মানুহ আজি আপোনাৰ গৰুখুটি প্ৰকল্পৰ কাৰণে যিবিলাক মানুহক আপোনাৰ উচ্ছেদ কৰা হৈছিল দলগাঁও ৰেভিনিউ চাৰ্কলত আপোনাৰ তাত সংস্থাপন দি থৈছে বাংলাদেশী বুলি উচ্ছেদ কৰিছিল বাংলাদেশলৈ কিয় পঠিয়াব নোৱাৰিলে আজি আপোনাৰ চাপৰ বিলাসী পাৰত যিবিলাক মানুহক সন্দেহযুক্ত বাংলাদেশী হিচাপে তেওঁলোকে উচ্ছেদ কৰিছিল সেই মানুহবিলাকক আথানি ৰাজচক্ৰত তেওঁলোকে এতিয়া আপোনাৰ তাতে আপোনাৰ সংস্থাপন দিবৰ কাৰণে মাটি এলটমেন্ট দিছে 50,000 টকা আপোনাৰ ক্ষতিপূৰণ দিছে যদি বাংলাদেশীক আপুনি বিদেশীক যদি আপুনি ক্ষতিপূৰণ পুনৰ সংস্থাপন দিব তেনেহলে আপুনি জেলত যাব লাগে নাই আপুনি বিদেশীক কেনেকৈ অসম সংস্থাপন কৰিব পাৰিলে এনেকুৱা নাটক নচলিব সেই কথাটো স্পষ্ট কৰি দিছে আৰু জাতীয় জনগোষ্ঠীয় সংগঠন বিলাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজেন্ডাবিলাক আমি কিন্তু ভালকে চাব লাগিব মুখ্যমন্ত্ৰী কোৰে উচ্ছেদ কৰিছে ফটোৱা উচ্ছেদটো আমি মানি লম নেকি সেই উচ্ছেদটোৰ কোনো অৰ্থ নাই 10 কিলোমিটাৰ দূৰলৈ আপোনাৰ উচ্ছেদ কৰি খেদিছে তাৰ পাছত সেই উচ্ছেদ যে কৰিলে আপুনি এতিয়া 26ৰ নিৰ্বাচন মই যে কৈ আছো আপোনাক প্ৰথমৰ পৰা যে 26ৰ নিৰ্বাচন কেন্দ্ৰিক উচ্ছেদ অভিযান বিজেপি বচা উচ্ছেদ অভিযান তাৰ কাৰণটো মই কৈ আছো এতিয়া যে উচ্ছেদ কৰিলে 10 কিলোমিটাৰ দূৰলৈ যে খেদি পঠিয়ালে আজি আপোনাৰ এখন জিলাৰ পৰা আন এখন জিলালৈ খেদিলে এতিয়া নিৰ্বাচন আপোনাৰ আহি আছে 26ৰ নিৰ্বাচন এই 26লৈকে উচ্ছেদ অভিযানটো চলিব নিৰ্বাচন যেতিয়া যাব তাৰ পাছত উচ্ছেদ অভিযান নচলে আকৌ আপোনাৰ 31ৰ যেতিয়া নিৰ্বাচন কাষ চাপিব এই একেখিনি মানুহ আজি উচ্ছেদ কৰা মানুহখিনিকে আকৌ তেনেকৈ উচ্ছেদ চলাব এই প্ৰশাসনীয় এই ব্যৱস্থাটো উচ্ছেদ অভিযানটো চলাওঁতে যে আপোনাৰ 100 কোটি টকা যে আমাৰ খৰচ হৈছে ৰাইজৰ টকা সেই ৰাইজৰ টকা খৰচ হ'ব আকৌ উচ্ছেদ অভিযান উচ্ছেদ কৰা লোককে বাৰম্বাৰ উচ্ছেদ কৰি ভোটটো ল'ব আৰু অসমৰ উন্নয়নৰ কাৰণে কোনো কাম কাজ নকৰে অসমত সুৰক্ষিত ভৱিষ্যতৰ কাৰণে অসমৰ নিৰাপত্তাৰ কাৰণে আমি কি কৈ আছিলো আমি কৈ আছিলো অসম চুক্তিৰ 6 নং দফা আপোনাৰ ৰূপায়ণ কৰিব লাগে আমি কৈছো যে এনআৰসি আপডেটৰ জৰিয়তে বিদেশী স্বদেশী চিনাক্ত কৰিব লাগে আৰু বাংলাদেশ বা আফগানিস্তান পাকিস্তানৰ লগত আপোনাৰ প্ৰত্যাৰ্পণ চুক্তি কৰি যিবিলাক বিদেশী ইয়াত সোমাইছে প্ৰৱেশ কৰিছে তেওঁলোক বিতৰণৰ ব্যৱস্থা কৰিব লাগে সেই কথা আমি কৈ আছো আমি কৈছো যে অসমৰ মুখ্যমন্ত্ৰীৰ আসনখন আচলতে আমাৰ ট্ৰাইবেল মানুহৰ খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ কৰিব লাগে উপমুখ্যমন্ত্ৰীৰ আসনখন আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ কৰিব লাগে আমি কৈ আছো যে 80% বিধানসভাত খিলঞ্জীয়া মানুহৰ কাৰণে আসন সংৰক্ষণ কৰিব লাগে সেই যিবিলাক আপোনাৰ ৰিজাল্ট ওৰিয়েন্টেড কাম যিবিলাকৰ ফলপ্ৰসূ এটা ব্যৱস্থাৰ জৰিয়তে অসম সুৰক্ষিত হ'ব সেই পৰ্যায়তে নাযায় দেখোন কি কৰিলে আজিৰ দিনটোলৈকে বিজেপি চৰকাৰে সেই কথাটো আপোনালোকে অনুধাৱন কৰক গতিকে আমি এনে হাৱাত মুখ্যমন্ত্ৰীৰ কথা মতে যদি উঠা বহা কৰোঁ তেনেহলে অসমটো আচলতে সঁচাকৈ জহন্নামে যাব সেই কথাটো অতি স্পষ্ট হৈ পৰিছে তোমাৰ কথাতে লগতে কৈছো মই এই যে এজেণ্ডা যে চৰকাৰৰ ফটোৰ এজেণ্ডা প্ৰথম যেতিয়া 2016 চনত তেওঁলোকে যেতিয়া মানে গঠন কৰাৰ আগে নিৰ্বাচন সময়ত কি কৰিলে যে শৰাঘাটৰ সেইখন হয়নে সেইটো তেওঁলোকৰ এটা এজেণ্ডা আছিলে কি হ'ল যে নেক্সট ইলেকশ্যন কি হ'ল বদৰুদ্দিন ৰাজমল মুখ্যমন্ত্ৰী হ'ব আৰু এইবাৰ মিয়া খেদাৰ তলত হয়নে হয় এই ইছ্যুটো লৈ যিহেতু ইতিমধ্যে বিজেপি আৰম্ভ কৰিছে আপোনাক অলপ কথা কৈছোঁ মই উজনি অসমত যিটো এতিয়া মিয়া খেদা আন্দোলন আৰম্ভ হৈছে যদিহে আজি প্ৰায় 6 মাহমান আগত উজনি অসমত মাছ যোৱা বন্ধ কৰিছিলে শ্ৰমিক খেদিছিলে ইটা কাম কৰা মানুহ খেতি দিছিলে সকলো খেদি দিছিলে কিন্তু তাৰে পিছত আকৌ 6 মাহ আকৌ এইখিনি মানে মাছো গ'ল পাচলিও গ'ল চব খুচৰি থাকিল আকৌ 6 মাহ পিছত একে অৱস্থা যে উজনি অসমৰ পৰা তাৰপৰা যিখিনি বাংলা ভাষা কেতিয়াও মই সৌন্দৰ্য আমি নকওঁ কাৰণ কিয় তেওঁলোক সন্দেহযুক্ত হয়নে নহয় স্বদেশী হয়নে নহয় বিদেশী হয়নে নহয় যে আৰু মই আপোনাক সুধিছোঁ যে মিয়া মানে কি সন্দেহযুক্ত নেকি মিয়া মানে কি বাংলাদেশী নেকি যে সকলো বাংলাদেশী বুলি কৈ থাকে মানে সেই কথাটোৱে কৈছোঁ যে মিয়া মানে আচলতে বাংলাদেশী নহয়
মিয়া মানে যাক কোৱা হৈছে পমুৱা মুছলমানসকলক যিবিলাকক অভিবাসী মুছলমান বুলি কোৱা হৈছিল যিবিলাক আপোনাৰ পূৰ্ববংগৰ ঢাকা ময়মনসিং বাগ্ৰা এই অঞ্চলসমূহৰ পৰা যিবিলাক লোকক আসলতে ব্ৰিটিছ চৰকাৰৰ দিনতে 1945 চনত সংগঠিত ৰূপত আসলে মৰাপাতৰ খেতিৰ কাৰণে আমাৰ নামনি অসমত সংস্থাপন কৰা হৈছিল আৰু তাৰ সমান্তৰালভাৱে অকল মুছলমানক যে আনিছিলে তেনেকুৱা নহয় 1853 আপোনালোকে জানে যে আমাৰ ঝাৰখণ্ডৰ পৰা আমাৰ আদিবাসী মানুহবিলাক চাহ খেতিৰ কাৰণে উজনি অসমলৈ আনিছিলে গতিকে মুছলমানসকলক ব্ৰিটিছ চৰকাৰে যি ধৰণে আসলতে ইয়াত মৰাপাতৰ খেতিৰ কাৰণে অসমত সংস্থাপন কৰিছিলে সেই একে কাৰণতে আপোনাৰ উজনি অসমত চাহপাত খেতি কৰিবৰ কাৰণে চাহ জনগোষ্ঠীৰ লোকসকলক লৈ আহিছিলে গতিকে এই লোকসকল কোনো কাৰণতে আপোনাৰ মিয়া বুলি যাক কোৱা হৈছে তেওঁলোক বিদেশী হ'বই নোৱাৰে কাৰণ আপোনালোকে জানে এই যিটো অভিযান আপোনাৰ মুছলমানক পমুৱা মুছলমানক অসমত সংস্থাপন কৰাৰ যিটো অভিযান এটো 1941 ত বন্ধ হৈছিল সম্পূৰ্ণৰূপে আপোনাৰ পমুৱা সংস্থাপন কৰা কাৰ্যসূচীটো বন্ধ হৈছিল সেইবিলাক বুৰঞ্জীয়ে কয় এটা সেই কাৰণে আপোনালোক এটা কথা কৈ দিম অসমবাসী ৰাইজক কৈছো যে আমাৰ এনআৰসি যিসকল আছিল বিদেশী হিচাপে চূড়ান্ত খচৰাত মানে বাদ পৰিছিল বিদেশী সেই বিদেশী সকলৰ ভিতৰত ওলাইছিল এটা কথা যে প্ৰায় 16 লাখ 16 পৰা 17 লাখ হিন্দু বাংলাদেশী বাকি 3 লাখ মান আপোনাৰ বেলেগ মানে যিবিলাক সম্প্ৰদায় তেওঁলোকৰ কথা আছে বা আমাৰ সংখ্যালঘু মানুহৰ কথা বতৰাবিলাক আহিছিল এনআৰসিটো বৰ্তমান সময়ত এনেকৈ ডাষ্টবিনত পেলাই থোৱাৰ মূল কাৰণ এইটো এটা যে তাত বিজেপি চৰকাৰে যিটো এজেন্ডা লৈ আসলতে কামকাজটো কৰিছিল তেওঁলোকে ভাবিছিল লাখে লাখে আপোনাৰ অবৈধ সংখ্যালঘু মানুহৰ মুছলমান ওলাব এনআৰসিত তেওঁলোকক গটিয়াই বাহিৰ কৰি দিব তেনেকুৱা এটা পৰিকল্পনা আহিছিল কিন্তু আপোনাৰ এনআৰসিত সেই ৰিজাল্টটো নুলালে বিজেপি আশা কৰা ফলাফল তাত নাহিলে আৰু সেই কথাটো ইতিমধ্যে হিষ্ট্ৰীয়ে কৈছে মানে 1941 চনৰ পাছত আপোনাৰ পমুৱা মুছলমান নহয় নাই আপোনালোকে যা খণ্ডেযুক্ত বাংলাদেশী বুলি কৈ আছে বাংলাদেশ সেই সময়ত জন্ম হোৱা নাই মই সেই কথা বাৰম্বাৰ কৈ আছো যে ভাৰত পাকিস্তান আফগানিস্তান আমি একেলগে যেতিয়া আপোনাৰ ব্ৰিটিছ চৰকাৰে স্বাধীনতা সংগ্ৰাম কৰিছিল ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে সেই সময়ছোৱাতে ব্ৰিটিছে আপোনাৰ কলনাইজেশ্যন যিটো পলিচি তেওঁলোকৰ আছিল উপনিবেশিক যি ব্ৰিটিছ শাসনৰ সময়ত তেওঁলোকেতো আপোনাৰ ইয়াত আপোনালোকে জানে ইষ্ট ইণ্ডিয়া কোম্পানী আছিল তেওঁলোকে ব্যৱসায়িক স্বাৰ্থতে মানুহখিনি সংস্থাপন কৰিছিল গতিকে সেই সময়ত ভাৰতৰ স্বাধীনতা নোহোৱাৰ সময়ৰ আগৰ সেই লোকসকল এনেও আপোনালোকে যদি চাই পূৰ্ববংগ পশ্চিমবংগ আমাৰ লগতে লাগি আছে আজি আপোনাৰ এই পূৰ্ববংগ পশ্চিমবংগ গোটেইবিলাক লগ লগাই বংগদেশ আছিল গতিকে বংগদেশৰ পৰা মানে এখন সুবুৰীয়া ৰাজ্যৰ পৰা সুবুৰীয়া ৰাজ্য মানে আপোনাৰ বিহাৰৰ পৰা বা উত্তৰ প্ৰদেশ বা আপোনাৰ ঝাৰখণ্ডৰ পৰা যেনেকে ইয়ালৈ অসমলৈ আহিছে ঠিক তেনেকে আপোনাৰ পশ্চিমবংগ বা পূৰ্ববংগৰ পৰা ইয়ালৈ আহিলে সেই লোকসকল যে আপোনাৰ সেই আগৰ দিনৰ আপোনাৰ সেই মুগল বাদশাহৰ লগত অহা আফগানিস্তানৰ মানুহবিলাকো নহয় আকৌ পূৰ্ববংগৰ হে মানুহ আপোনালোকে যাক পমুৱা মুছলমান বুলি যাক কোৱা হৈছে যাক এতিয়া মিয়া বুলি যে যাক কৈছে সেই লোকসকল অৰিজিনেলি আপোনাৰ বংগদেশ মানে ভাৰত বংগদেশ মানে ভাৰত আপোনাৰ 1947 লৈকে ভাৰত নহয় জানো 1947 লৈকে ভাৰত গতিকে 19 আপোনাৰ 41 লৈকে অহাই নাই তাৰ পাছত আপোনাৰ সম্পূৰ্ণৰূপে আপোনাৰ এই অসমলৈ যিটো আপোনাৰ হেৰি আহিছিল প্ৰবজন হৈছিল সেই প্ৰবজনটো সম্পূৰ্ণৰূপে বন্ধ হৈছিল তাৰ পাছত আৰু অহা নাই এতিয়া যিটো অভিযোগ কৰিছে যে বাংলাদেশৰ মুছলমানখিনি আহি অসমত ভৰি গৈছে অকল বাংলাদেশ জন্ম হোৱাৰ পাছত কোনো মুছলমান অসমত অহাৰ কোনো তথ্য নাই চৰকাৰী তথ্যও নাই তেনেকুৱা সেইকাৰণে আপোনাৰ এনআৰসিৰ সেইটো প্ৰমাণ সেই কথাটো আপোনাক কৈছো যে আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনে সেইকাৰণে মই ক'ব খোজো মোক মিয়াৰ এজেণ্ট বুলি কৈ লাভ নাই মানে আমি হিষ্ট্ৰীটো জানিব লাগিব ডেটাবেছ কথাবিলাক ক'ব লাগিব আমি তেনেহ'লে এই জ্যোতিপ্ৰসাদ আগৰৱালা আজি বিষ্ণুপ্ৰসাদ ৰাভাতকৈ আমি বহুত ওপৰৰ মানুহ নেকি আমাৰ জাতীয় নায়কসকলে কি কথা ক'লে আপোনালোকে যাক মিয়া বুলি কৈ আছে আমাৰ জাতিৰ কাণ্ডাৰীসকলে সেই লোকসকলক কি ক'লে নঅসমীয়া বুলি কৈছে আৰু আপোনালোকে চাব যে এটা তথ্যই আছে যে অসমীয়া জাতি মিয়াক বাদ দি আপোনাৰ সম্পূৰ্ণ নহয় অসমীয়া ভাষা সম্পূৰ্ণ নহয় আপোনালোকে যদি চাই মোৰ ওচৰত এটা তথ্য আছে যে আমাৰ ভাষা আন্দোলন যে হৈছিল অসমীয়া ভাষা আন্দোলন মাধ্যম আন্দোলন সেই মাধ্যম আন্দোলনত আপোনাৰ প্ৰায় 24 জন মানুহৰ শ্বহীদ বৰণ কৰিবলগীয়া হৈছিল তাৰ আপোনাৰ 14 জনে এতিয়া মিয়া মুছলমান মানে মুছলমান সম্প্ৰদায় তাৰ বেছিভাগেই মিয়া মুজামিল হকৰ কথা আপোনালোকে জানে আৰু সেই গোটেই লিষ্টবিলাকে আছে মুজামিল হক মিয়া আছিল নে মুজামিল হক আছে আপোনাৰ মিয়াটো মই সংখ্যালঘু মানুহৰ কথা কৈ আছো মিয়াও হ'ব পাৰে মিয়া নহয় বুলি আপুনি প্ৰমাণ কৰিব নোৱাৰে গৰিয়া সম্প্ৰদায় বুলি কয় কিন্তু আপোনালোকে যদি চাব অকল মুজামিল হকে নহয় আৰু 14 জন আপোনাৰ মিয়া সম্প্ৰদায়ৰ মানুহ আৰু আপোনালোকে যদি চাই সেই সময়ছোৱাত আপোনাৰ যিটো মাধ্যম আন্দোলন বা আপোনাৰ অসমীয়া ভাষা আন্দোলন যিটো হৈছিল সেই সময়ছোৱাত কিন্তু পমুৱা মুছলমানৰ সাংঘাতিক ধৰণৰ যোগদান আছে যাক আমি গালি পাৰি আছো আৰু তেওঁলোকে সেন্সাছত আপোনাৰ অসমীয়া ভাষা লিখিছে তাৰ পৰিণতিত আজি ৰাজ্য ভাষাৰ মৰ্যাদা আমাৰ অসমীয়া ভাষাই পাইছে বহুবাৰ আপোনালোকে জানে সেই কথা যে ব্ৰিটিছৰ দিনতো আমাৰ কিন্তু অসমীয়া ভাষা ষ্টেট আপোনাৰ হেৰি লেংগুৱেজ হিচাপে কিন্তু আপোনাৰ নাছিলে বাঙালী ভাষা প্ৰচলন কৰা হৈছিল সেই কথা বতৰাবিলাক কিন্তু আছে মই আপোনাক তাৰ উদাহৰণ এটা দিম 1937 ৰ মুৰিয়াত আপোনাৰ হেৰি খাজানা ৰচিদ আছে মুছলমান মানুহৰ পমুৱা মুছলমানৰ সেই খাজানা ৰচিদটোত আপোনাৰ বাংলা ভাষা ব্যৱহাৰ কৰা হৈছে 1937
চাপৰ বিলাসীবাৰ য'ত উচ্ছেদ কৰা হৈছে তাৰে এখন মোৰ ওচৰত বাংলা ভাষাই আছিল সেই কথাই কৈ আছো আপোনাক গতিকে পমুৱা মুছলমানবিলাকৰ সাংঘাতিক ধৰণৰ যোগদান অসমীয়া ভাষাৰ প্ৰতি আছে অসমীয়া জাতিৰ প্ৰতি আছে সেই কথা অসম সাহিত্য সভাই স্বীকাৰ কৰে মই এই তথ্যবিলাক যদি চাওঁ তেতিয়া আমি তেনেহ'লে আপোনাৰ এই কথাবিলাক যদি মানি নলওঁ তেনেহ'লে আমি জ্যোতিপ্ৰসাদ আগৰৱালাক মানি ল'ব নোৱাৰিম আমি তেনেহ'লে আপোনাৰ বিষ্ণুপ্ৰসাদ ৰাভাক আমি মানি ল'ব নোৱাৰিম আমি অম্বিকাগিৰি ৰায়চৌধুৰীক আমি মানি ল'ব নোৱাৰিম আমি ইভেন আপোনাৰ হোমেন বৰগোহাঁই ছাৰক আমি মানি ল'ব নোৱাৰিম এই অলপ দিনৰ আগত তেখেত প্ৰয়াত হৈছে গতিকে আমি আচলতে কাৰ কথা হিমন্ত বিশ্ব শৰ্মা আমাৰ জাতীয় নায়কসকলতকৈ বহুত ওপৰত নেকি এক্টিং কৰি থাকিলে আপোনাৰ এজন মানুহে জাতিটোৱে প্ৰতিষ্ঠা কৰিব সেই কথাটো নাই কিন্তু এটা প্ৰশ্ন এটা হৈছে কি জানে আজি যেহেতু এটা ইস্যুটো হৈছে উজনি অসমক লৈ পেলাই উজনি অসমত যিখিনি আমাৰ মিয়া মুছলমান আছে মই সন্দেহযুক্ত মানুহ কেতিয়াও নকওঁ ক'ব নিদিওঁ কোৱাটো ভুল যে যিখিনি মিয়া মুছলমান আছে তেওঁলোকে হয়তো বেলেগ এখন জিলাৰ পৰা গৈ তাতে খেতি কৰিব গৈছে কিছুমানে আমাৰ ভঙা চিঙা লোহা লটকাৰ ব্যৱহাৰ কৰে কিছুমানে শাক পাচলি খেতি কৰি আছে কিছুমানে আমাৰ খেতি কৰি ধান ৰুই তেওঁলোকে মানুহৰ ভাড়া থাকিব কৰিছে কিছুমানে আদি হিচাপত কৰিছে কিছুমানে মানুহৰ ঘৰত হাজিৰা কৰি পেলাই তেওঁলোকে খেতি বাতি কাম কৰি আছে মই আগৰ এবাৰ মাজতে এবাৰ কৈছিলোঁ যে যিখিনি আমাৰ আজি ছমাহমান পূৰ্বে এনেকুৱা এটা ঘটনা সংঘটিত হৈছে যে মাছ নিব নিদিয়ে তাৰ মানুহ যাব নিদিয়ে খেদি দিয়ে আকৌ সেই মানুহে আকৌ গ'ল আকৌ সেই একেখিনি মানুহে একেখিনি সংগঠনে ছমাহ আগত যেতিয়া মৰিগাঁও বা নগাঁৱৰ মাছ যাব নিদিয়ে উজনি অসমত শাক পাচলি যাব নিদিয়ে সেই ছমাহ তাৰে পিছত কেনেকৈ আকৌ গুচি গ'ল আকৌ সেই একে সময়ত কেনেকৈ তেওঁলোকে উজনি অসমৰ পৰা মিয়া খেলা আন্দোলন কৰিছে আৰু সেই উজনি অসমত আচলতে মিয়া নহ'লে উজনি অসম নচলিব নেকি মানে চাওক দে এই কথাটোৱে মই কৈ আছিলোঁ সংবাদ মাধ্যমতো কেইবাবাৰো মই সেই কথাটো কৈছোঁ যে ছমাহ পূৰ্বে যিসকল মিয়াক শিৱসাগৰৰ পৰা খেদিলে বুলি কোৱা হৈছিলে শিৱসাগৰ মিয়ামুক্ত কৰা হৈছে বুলি কৈছিলে শিৱসাগৰ য'ত আচলতে তেওঁলোকে কাম কাজ কৰি আছিলে কিছুমানে মাছৰ ব্যৱসায়ত জড়িত হৈ আছিলে কিছুমানে শাক পাচলিৰ ব্যৱসায়ত জড়িত হৈ আছিলে নগাঁৱৰ শাক পাচলি নাখাওঁ বুলি কোৱা হৈছিলে আপোনালোকে নিশ্চয় নগাঁৱৰ মাছ নাখাওঁ বুলি কোৱা কথা সেই কথা নিশ্চয় মনত ৰাখিছে আৰু আপোনালোকে এই নগাঁও বা আপোনাৰ মৰিগাঁও বা আমাৰ যিসকল এই নামনিৰ পৰা গৈ উজনি অসমৰ যিবিলাক ইটা ভাটাত কাম কৰা সেই শ্ৰমিকসকলক খেদা হ'ল বুলিও কোৱা হৈছিলে গতিকে ছমাহৰ আগত মিয়ামুক্ত শিৱসাগৰ কেনেকৈ আকৌ এতিয়া মিয়াৰ বিৰুদ্ধে তাৰ অপাৰেশ্যন চলাবলগীয়া হ'ল কিবা গোপন অংক আছিলে নেকি বেয়া নাপাব আপোনালোকে চবটো চিনাকি মানুহে মোৰ আপোনালোকে বেয়া নাপাব ছমাহৰ আগত মিয়া খেদি গোটেই তহিলং কৰি দিয়াৰ পাছত কেনেকৈ আকৌ পুনৰ মিয়া ওলালে শিৱসাগৰ সেই প্ৰশ্নবিলাক আহিছে আজি আৰু এটা কথা ক'বলৈ মন যায় মই ট্ৰাইবেল ল'ৰা কৈ দিম কাকো কেয়াৰ কৰিবলগীয়াও নাই আজিৰ দিনটোত সঁচা সঁচিকৈ যদি চাই আপোনালোকে গুৱাহাটীত আমি থাকোঁ গুৱাহাটীত যদি আপোনাৰ এই আমাৰ যিসকল সংখ্যালঘু মুছলমান খেতিয়ক কৃষক যিবিলাকে আজি শাক পাচলি আমাৰ গুৱাহাটীৰ বজাৰবিলাকলৈ লৈ আহে যিবিলাকে উৎপাদন কৰে সেই লোকসকলক বাদ দিলে মই আপোনাক ডাঠি কম গুৱাহাটীৰ মানুহে লঘোণত থাকিব লাগিব আজিৰ দিনটোত লঘোণত থাকিব লাগিব অকল গুৱাহাটী নহয় উজনি অসমৰ মানুহেও লঘোণত থাকিব লাগিব আমাক এই যিসকল মোক ক'বলৈ বেয়া পাওঁ মানে জাতীয় সংগঠনৰ বিৰুদ্ধে আমি নিজে জাতীয় সংগঠন কৰোঁ আপোনালোকৰ বিৰুদ্ধে কোৱা নাই কথাটো এটা কথা আপোনালোকে ভাবি চাওকচোন সঁচা সঁচিকে আমাৰ অসমীয়া মানুহে এই উৎপাদনমূলক কাম কাজত জড়িত আছেনে আজিৰ দিনটোত যদি সঁচা সঁচিকে মিয়াবিলাক ডিলিট কৰি দিওঁ অসমৰ পৰা আপোনালোকে নাখাই মৰিব লাগিব মানে নাখাই মৰিব লাগিব সেইটো প্ৰেক্টিকেল কথা কৈ আছোঁ মানুহে কি কৰি খাব নোৱাৰিব নেকি কৰি খাব নাই এইবিলাকো অসমীয়া ন অসমীয়া বুলি কৈ দিয়া হ'লে সেই ন অসমীয়া কথাটো আপোনালোকে সেই কথাটো স্বীকাৰ কৰিব লাগিব আপুনি কৰি এইলোক আপোনাৰ শত্ৰু নহয় আপোনাৰ আমাৰ মই কৈছোঁ যে আমাৰ জাতিৰ মূল কাণ্ডাৰীসকলে এই লোকসকলক আচলতে আমাৰ অসমীয়া জাতিৰ অংগ বুলি স্বীকাৰ কৰিছে আজিৰ পৰা 100 বছৰ আগত যিসকলে আপোনাৰ এই পমুৱা মুছলমানসকলক অসমীয়া জাতিৰ অংগ বুলি ক'লে সেই লোকসকলৰ বিৰুদ্ধে এতিয়া 100 বছৰ পাছত আপুনি যুদ্ধ ঘোষণা কৰিলে এই লোকসকলে ক'ত যাব এতিয়া 100 বছৰ মানে ইয়াতে গোটেইবিলাকৰ জন্ম এতিয়া আপুনি যাৰ বিৰুদ্ধে যুদ্ধ চলাই আছে যাৰ বিৰুদ্ধে সন্দেহযুক্ত বিদেশী বুলি কৈ আছে গোটেইকেইটা 100 বছৰ আগৰ পৰা অহা মানুহ গতিকে আপোনাৰ এই প্ৰজন্মটো আপুনি এটা কথা যদি চাব মানে এই ইয়াত যিখিনি মানুহৰ বিৰুদ্ধে আপোনাৰ অপাৰেশ্যনটো চলিছে হঠাৎ গুচি যাব মই কথা কৈছিলোঁ যে অসম চৰকাৰে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰ্ডাৰ দিছিল যে অমুছলমানসকলক প্ৰত্যেকখন জিলাৰ নিৰ্দেশ দিছিল যে সমজিলাবিলাকত যে তেওঁলোকক মানে যিবিলাক গছৰ চলে গছবিলাক প্ৰত্যাহাৰ কৰিব লাগিব কৈছিলে কিন্তু কথা প্ৰশ্ন হৈছে 2014 চনৰ 31 ডিচেম্বৰলৈ আগত অহাখিনি তেওঁলোকে ভাৰতীয় নাগৰিক কৰিব বিচাৰিছে মোৰ প্ৰশ্ন হৈছে কি যে যদি কোনোবা 2014 চনৰ আগত যিখিনি মিয়া মুছলমান বা বাংলাদেশী মুছলমান কোনোবা আহিছে তেওঁলোকক লৈ আপত্তি আছে থকা ঠাই নাই গৌৰৱ গগৈ যেতিয়া কৈছিলে যে তেওঁলোক ন অসমীয়া মুছলমান বা আপুনিও কৰিছে ন পমুৱা মুছলমান কিন্তু হিমন্ত বিশ্ব শৰ্মা কৈছিল যে তেওঁলোকৰ কাৰণে আমাৰ জাগা নাই আমাৰ মানুহৰ জাগা নাই তেওঁলোকৰ জাগা নাই তেওঁলোকে যিকোনো কৰক কিন্তু এই যে 2014 চনৰ আগৰ যিখিনি অমুছলমান যিখিনি নাগৰিকত্ব তেওঁলোকে দিব খুজিছে সেইখিনি জাগা কেনেকৈ হ'ব সেই কথাটোৱে কৈছোঁ যে আপোনাৰ যিটো কথা এইটো গৌৰৱ গগৈৰ কথা নহয় সেই কথাটো মই কৈছোঁ ইতিমধ্যে উল্লেখ কৰিছোঁ যে সেই ন অসমীয়াৰ কনচেপ্টটো কেতিয়া আহিছে ন অসমীয়া বুলি কোনে কৈছে মই কৈছোঁ যে আমাৰ জাতিৰ যিসকল নায়ক আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা অম্বিকাগিৰি ৰায়চৌধুৰী ইভেন ভূপেন হাজৰিকালৈকে তেওঁলোকৰ সেই শব্দটো দিছে এই পমুৱা মুছলমানসকলক
অসমীয়াটো তেওঁলোকে কৈছে গতিকে সেই কথাটোকে আমি কৈছোঁ গতিকে আমি সেই জাতীয় কাণ্ডাৰীসকলৰ প্ৰতিনিধি বৰ্তমান সময়ত গতিকে সেইকাৰণে কৈছোঁ আপোনাক তেওঁলোকে যিটো সময়ত কৈ আছে যে বাংলাদেশৰ কাৰণে জেগা ক'ত হ'ব সেই সময়ছোৱাত একেলগে আপোনাৰ ৬৯,০০০ আপোনাৰ ৫০০ মানুহক তেওঁলোকে অসমত জেগা দিব খুজিছে যিটো সময়ত আজি খিলঞ্জীয়া মানুহে মাটিৰ অধিকাৰ বিচাৰে একথা মাটিৰ কাৰণে গুৱাহাটীত প্ৰতিবাদ চলি আছে আজি আমাৰ এই ১২০৩টা পৰিয়ালে শিলহাকুতে উচ্ছেদ কৰিছিলে আপোনাৰ মাটি দিবলৈ জেগা নাই তেওঁলোকৰ আজি ৬৯,৫০০ জন একেদিনে আপোনাৰ মাটি দিবলৈ জেগা হৈ গ'ল এই লোকসকলক চব ট্ৰাইবেল মানুহ সেইবিলাকততো মিয়া নহয় এটাও মিয়া নাই তেওঁলোকৰ সেই কথাটো চাওক আৰু একেটা সময়তে মুখ্যমন্ত্ৰীয়ে কয় বোলে কোনো খিলঞ্জীয়া মানুহ তেওঁ উচ্ছেদ কৰা নাই এই মানুহবিলাক কোন তেনেহ'লে এইবাৰ বাংলাদেশী নেকি আজি শিলহাকুৰ মানুহবিলাক আজি কাৰ্বি বড়ো ৰাভা মিচিং সেই মানুহবিলাক কি তেনেহ'লে বাংলাদেশী হৈ গ'ল নেকি তেওঁ যে ক'লে যে খিলঞ্জীয়া মানুহ মই উচ্ছেদ কৰা নাই তেওঁ শাসনকালত এই মানুহবিলাক কোন আছে সেই কথা বতৰাবিলাক আছে আজি আপোনালোকে নিশ্চয় দেখা পাইছে তেওঁ উচ্ছেদটো কৰি তেওঁ জিকিবৰ কাৰণে চেষ্টা চলাই আছে একো কাম কৰিব নোৱাৰিলে ৫ বছৰৰ শাসনকালত যিমান কাম কৰিবলগীয়া আছিলে আপোনালোকক কৈছোঁ যে তেওঁ একো কামেই নকৰিলে হিতাধিকাৰী ৰাজনীতি আৰু এইফালে মিয়া মুছলমান উচ্ছেদ সেইটোক লৈ তেওঁ আকৌ নিৰ্বাচন আপোনাৰ হেৰি এতিয়া শিক্ষা স্বাস্থ্য এইবিলাক জহন নামে গৈছে ড্ৰপ আউটৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালী আধাতে স্কুলীয়া ল'ৰা ছোৱালীৰ সংখ্যা গোটেই ভাৰতৰ ভিতৰত ১ নম্বৰত আছে প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত গোটেই ভাৰতৰ ৰাজ্যবিলাকৰ ভিতৰত ১ নম্বৰ অসমতে বেছিকৈ মহিলা মৃত্যু হয় প্ৰসূতি জন্ম দিয়াৰ সময়ত প্ৰসূতি মৃত্যু হয় আপোনাৰ সেই কথা বতৰাবিলাক আপোনালোকে বিবেচনা কৰি চাওক প্ৰতিটো ক্ষেত্ৰতে পূৰ্বতকৈ কিন্তু এতিয়া প্ৰসূতি মৃত্যুৰ হাৰটো কমিছে যদিও গোটেই ভাৰততকৈ প্ৰথম কমিছে কিন্তু সেইটো কথা স্বীকাৰ কৰিব লাগিব কিন্তু ডাটাই কয় মানে আপোনাৰ আমি যিটো ডাটা কৈছোঁ শেহতীয়া যিটো ডাটা সেই ডাটা মতে আপুনি আকৌ চাব বেলেগ জেগাতকৈ গোটেই এতিয়া আপোনাৰ এনেকুৱা এটা পৰিৱেশ আহিছে আপোনালোকে নিশ্চয় জানে আমাৰ টেকন'লজি ইমান ওপৰলৈ গৈ আছে এতিয়া মেডিকেল চায়েন্স বহুত ওপৰলৈ গৈছে এই সময়ছোৱাটো আপোনালোকে ডাটাটো ওলাই যদি চাই মই নানিলোঁ আপোনাক যদি সময় দিয়ে মই উলিয়াই দিম এই বছৰ ৰিপৰ্টটো উলিয়াই দিম যে অসম কেই নম্বৰত আছে ড্ৰপ আউটৰ ক্ষেত্ৰত আৰু প্ৰকৃতি মৃত্যুৰ ক্ষেত্ৰত সেইবিলাক আমিও আপোনাৰ চৰকাৰী তথ্যৰ ভিত্তিতে কথাবিলাক কৈ আছোঁ কমিলেও কিন্তু তুলনামূলকভাৱে ভাৰতৰ ৰাজ্যবিলাকতকৈ আমাৰ কম গুগলত চালে গমেই পাই আপোনাৰ প্ৰশ্ন মই যিটো সময় হৈ আছে মই শেহতীয়া প্ৰশ্ন কৰিব বিচাৰিম মই আপোনাক জানিব বিচাৰিম যিহেতু উজনি অসমক লৈ এতিয়া যিহেতু আৰম্ভ হৈছে মিয়াখেদা আন্দোলনক লৈ যিহেতু এটা পৰিস্থিতি চেপাৰেটিজমৰ পৰিৱৰ্তন হৈ আছে কিন্তু শেহতীয়াকৈ সিংহল চলিহাক যিহেতু তেওঁৰ নিজৰ সংগঠনটোৱে বিৰেল সেনাই তেওঁক এমাহৰ কাৰণে বিশ্ৰাম দিয়া বুলি কৈছে নাগৰিক হোৱাৰ পিছতে কিন্তু প্ৰশ্ন উঠে যে তাৰ লাচিত সেনাই বিৰেল লাচিত কথা কোৱা নাই লাচিত সেনাই কালি তেওঁলোকৰ এজন নেতাই কৈছে যে এই ৰন্তু পানী ফুকন আৰু শৃংখল চলিয়াই যিটো আন্দোলন কৰিছে সেই আন্দোলনৰ আঁৰত মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতা কথা বুলি কৈছে ৰাতিতে লগত টকানে দিনত তেওঁলোকে প্ৰতিবাদ কৰা বুলি কৈছে সকলো কথাতে খোলা খুলি কৈছে আৰু অসমৰ যিখিনি খিলঞ্জীয়া মুছলমান সেই খিলঞ্জীয়া মুছলমান কিন্তু অসম সৃষ্টিত বা অসম গঢ়াত কিন্তু জাতি গঢ়াত কিন্তু অসমীয়া খিলঞ্জীয়া মুছলমানৰ অৰিহণা থকা বুলি তেওঁ কৈছে যিহেতু এটা সংগঠনে এইবিলাক মাৰপিট কিন্তু সকলো সংগঠনে এতিয়া হেঁচা মাৰি ধৰিছে বীৰ লাচিত সেনাক চমুকৈ শেষ কেনেকৈ কৰিব মানে চমুকে এই কথাখিনিয়ে ক'ব খোজোঁ যে মুখ্যমন্ত্ৰীয়ে নিজে আজি ৩ দিনৰ আগত ক'লে যে শিৱসাগৰত যিটো মিয়াখেদাৰ অভিযান চলিছে সেই অভিযানৰ পৃষ্ঠপোষকতা তেওঁ কৰা বুলি কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে সেই কথাটো মুখ্যমন্ত্ৰীয়ে নিজে ক'লে যে মই কৰাইছোঁ বুলি কৈছে গতিকে সেই কথাটোৰ কাৰণে এনেকুৱা এটা তালমিলটো মিলি গৈছে যে সেই একেটা সময়ত যেতিয়া আপোনাৰ এই বিদেশী ন্যায়াধিকৰণৰ ৬৯,৫০০ যিটো বিদেশীক স্বদেশী কৰিব খোজে সেইটোক লৈ যিহেতু তেওঁলোকৰ মাতবোল নাই গতিকে কথাটো অলপমান সঁচা হৈ যাব পাৰে মানে এই অভিযোগটো অলপ সঁচা হৈ যাব পাৰে গতিকে সেইকাৰণে কৈছোঁ যে জাতীয় জীৱনৰ আচলতে কাম কাজ কৰি থকা সংগঠন হিচাপে আমি সকলোৱে অসমৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব আমি মূল প্ৰশ্নবিলাক আনিব লাগিব গতিকে শেষত আমি এটা কথাই ক'ম যে আমাৰ দাবীবিলাক কি আমি যিবিলাক দাবী কৰি আছোঁ আপোনাক কৈছোঁ ইতিমধ্যে যে আমি 6 জনগোষ্ঠী জনজাতিকৰণ কৰোঁ যাৰ জৰিয়তে অসম ট্ৰাইবেল ষ্টেট হ'ব খিলঞ্জীয়া মানুহৰ আপোনাৰ অধিকাৰ বাঢ়িব আমি ইনাৰ লাইন পাৰ্মিটৰ কথাও কওঁ আমি ইনাৰ লাইনৰ পাৰ্মিটৰ ব্যৱস্থা হওক আজি আপোনাৰ অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰক সেই ৰূপায়ণ কৰক সেই চুক্তিখনৰ যিটো আপোনাৰ 6 নং দফা আৰু তাৰপাছত আমি কৈ আছিলোঁ যে আমাৰ যিটো অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে অসমৰ মানুহৰ অসম ৰাজ্যখনৰ সম্পদৰ অধিকাৰ আমাৰ অসমীয়া মানুহৰ হাতত আহক তাৰ কাৰণে আমি সংবিধানৰ 371A সেই অনুচ্ছেদটোৰ জৰিয়তে আমি অসমক আচলতে বিশেষ ৰাজ্যৰ মৰ্যাদা দিবৰ কাৰণে আমি দাবী জনাইছোঁ যেনেকৈ আপোনাৰ নাগালেণ্ডত তেওঁলোকৰ যিবিলাক নাগালেণ্ডত প্ৰডাকশ্যন হয় যিবিলাক উৎপাদন হয় আজি আপোনাৰ অসমৰ ক্ষেত্ৰত যদি চাই আপুনি খাৰুৱা তেল আজি চাহপাত আজি চূণশিল আজি কয়লা এই 4টা বস্তু যদি অসমৰ হাতত থাকে এই সম্পদ তেতিয়াহ'লে দিল্লী মুম্বাই কলিকতাতকৈ কিন্তু অসম আপোনাৰ আটাইতকৈ উন্নত ৰাজ্যৰ তালিকাত আহিব তেতিয়াহে অসম জয়াই অসম মানে নহ'লে এনেই আপোনাৰ চিঞৰিলে জয়াই অসম হৈ নাযায় সম্পদৰ অধিকাৰ আমি পাব লাগিব আৰু সংবিধানে সেই অধিকাৰ আমাক দিব লাগিব আৰু সংবিধানে দিছিলেও যে আমাৰ সংবিধান প্ৰণয়ন কৰাৰ সময়তে এইবিলাকক লৈ আচলতে এই মূল যিবিলাক সম্পদ যে আজি খাৰুৱা তেল আজি আপোনাৰ কয়লা চাহপাত যে আৰু আপোনাৰ চূণশিল এইটো কাৰ হাতত থাকিব সেই সম্পৰ্কে বিতৰ্কও হৈছিলে আমাক নিদিম বুলিও কোৱা নাছিলে সংবিধান সভাৰ যিবিলাক ডিবেট চলিছিলে গতিকে সেই কথা বতৰাবিলাক আছে আমাৰ সম্পদৰ অধিকাৰ নহালৈকে আমাৰ জনজাতীয় মানুহৰ কাৰণে মই ইতিমধ্যে আপোনাক কৈছোঁ যে এই যিটো আপোনাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ
তাৰপাছত মই আপোনাক আৰু এটা কথা কৈ আছোঁ যে বিধানসভাত খিলঞ্জীয়া মানুহৰ কাৰণে 80% ৰিজাৰ্ভেশ্যন মই কৈছোঁ যে বিদেশী স্বদেশী আপোনাৰ চিনাক্তকৰণৰ কাৰণে NRC আপডেট কৰি বিদেশীবিলাক বিতৰণ কৰা সেই কথা বতৰাবিলাক কৈ আছিলোঁ গতিকে যিবিলাক ফলপ্ৰসূ ব্যৱস্থাপনাৰ জৰিয়তে অসম সুৰক্ষিত হ'ব সেইফালে আগবাঢ়িব লাগিব আমি জাতীয় জনগোষ্ঠীয় সংগঠনবিলাকে সেইকাৰণে এই কথা বতৰাবিলাক মনোনিৱেশ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে আমি যদি উঠা বহা কৰোঁ তেনেহ'লে জাতিটো বিপদ আহিব নিশ্চয়কৈ আমি বহু কথা পাতিলোঁ আজি আৰু মই এইখিনিতে আমাৰ ৰিপৰ্টাৰ দৰ্শকক জনাব বিচাৰিছোঁ যে আপোনালোকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই যিজন সাংগঠনিক সম্পাদক আকাশ দলে যিখিনি কথা কৈছে অসমৰ এই যে মিয়া মুছলমানৰ কথাটো তেওঁ উল্লেখ কৰিছে যে সঁচাকৈ তেওঁলোক বাংলাদেশী মুছলমান নে অসমীয়া মুছলমান এই যিখিনি তেওঁ সাম্প্ৰতিকভাৱে কৈছে যে এয়া ৰাজনীতিৰ এই এক খেল এই সকলো কথা আপোনালোকে তেওঁৰ কথাখিনি কি মতামত দিব বিচাৰে সেই বিষয়ে আপোনালোকে কমেণ্টত আপোনালোকে জনাওক আৰু পৰৱৰ্তী পৰ্যায়ত আমি আন এক অনুষ্ঠান আনিম সেই অনুষ্ঠানত আপোনালোকৰ সেই কমেণ্টসমূহ আমি তাতে তাৰ প্ৰশ্নসমূহ আমি উত্তৰ দিবলৈ তেওঁৰ পৰা আমি জানিব বিচাৰিম ভৱিষ্যতে যাতে অসমখন অসমীয়া হৈ থাকে তাৰ কাৰণে আমিও আশা কৰিছোঁ আমি এইখিনিতে আমাৰ অনুষ্ঠানটো সামৰিছোঁ ধন্যবাদ